এইবিলাক হল কাপুৰুষ। তেওঁ ৰাতি 9টা বজাত প্ৰেছ কনফাৰেন্স কৰিছে, হম ইধাৰি बैठा है, তাকত হেতু আসাম পুলিচ আহে। ৰাতিপুৱা মই শুই উঠিয়ে মই গম পাইছো, এয়াৰপৰ্টৰ পৰা মোক ফোন কৰি কৈছে 5:30টাতে পৱন খেৰা পলাইছে ৰাতিপুৱা। কংগ্ৰেছ হল এটা কাপুৰুষৰ দল, আৰু কাপুৰুষতা তেওঁলোকৰ হল এটা কব গলে নিদৰ্শন যে কাপুৰুষ। হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজ, কামেদি যুঁজ না, কষ্ট কৰি যুঁজ না, যে হিমন্তই ডেইলি 5খন মিটিং কৰে, মই 6খন কৰিম। হিমন্তই 14 ঘণ্টা মানুহৰ মাজত আছে, মই 16 ঘণ্টা থাকিম। কম্পিটিশ্যনটো নকৰিলে। মই যদি গোটেই ইলেকশ্যনৰ সময়ত 300খনতকৈ বেছি মিটিং কৰিছো যোৱা 2 মাহত, গৌৰৱ গগৈয়ে কেইখন মিটিং কৰিছে? চেহেৰাটো বনিবই না, এইটো আৰু মই এৰি দিম নেকি? আৰু চব যিকোনো অসমীয়া মানুহক যদি বাহিৰৰ পৰা কোনোবাই আহি অলাগতিয়াল গালি গালাজ কৰে, সাধাৰণতে মানুহে তাক ভাল নাপায়। যদি পৱন খেৰাই অভিযোগটো আনি এষ্টাব্লিছ কৰিব পাৰিলেহেঁতেন বেলেগ কথা, কিন্তু নিজে এষ্টাব্লিছ কৰি ৰাতিপুৱাই তেওঁ পলালে, সাধাৰণ মানুহৰ মাজত এটা নিশ্চিতভাৱে ধাৰণা হ'ল যে কংগ্ৰেছৰ এইটো এটা ষড়যন্ত্ৰ। ইয়াত ভোট বাঢ়িছে নাই বাঢ়া মই নকওঁ, কিন্তু তৰুণ গগৈৰ ল'ৰা হিচাপে গৌৰৱ গগৈয়ে এই কাগজ, মই তেওঁৰ কাগজ দিছো, চিধা কৈছো যে ল'ৰা দুটা খ্ৰীষ্টিয়ান, ডিনাই কৰক। তেওঁতো ডিনাই কৰিব পৰা নাই, কিন্তু মই ল'ৰা ছোৱালী দুটা খ্ৰীষ্টিয়ান বুলি কোনোবা চাৰ্চত ডিপ ফেকৰ ফটো এখন মাৰি মই দেখুওৱা নাই। মই ৰেকৰ্ডৰ পৰা কৈছো যি কৈছো। তেওঁলোকে ৰেকৰ্ডটো একো নাই কাৰণে কাগজ বনাব চেষ্টা কৰিলে, আৰু এনেকে মিছা কাগজ বনোৱা, কাৰ প্ৰপাৰ্টি ক'ত টানি ক'ৰ প্ৰপাৰ্টি। এতিয়া আমি পৱন খেৰাৰ নামতো একেটাই কোম্পানী বনাই দিলো।